নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখন কি আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন কোন চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হৈছিল 1933 চনত নেক্সট কুৱেশ্যন কপিলী জলবিদ্যুৎ প্ৰকল্প অসমৰ কোন ঠাইত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উমৰাংচু কপিলী জলবিদ্যুৎ প্ৰকল্প অসমৰ উমৰাংচুত অৱস্থিত নেক্সট কুৱেশ্যন কোন তাৰিখত দিন আৰু ৰাতিৰ সময় সমান হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 23 ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ তাৰিখে দিন আৰু ৰাতিৰ সময় সমান হয় নেক্সট কুৱেশ্যন কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম শক্তিস্থল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল শক্তিস্থল নেক্সট কুৱেশ্যন কোন চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যনে 1969 চনৰ 1 এপ্ৰিল তাৰিখে অসমত কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অসমৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাণ্ডু গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংগঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ইটাখুলি ৰণ সংগঠিত হৈছিল নেক্সট কুৱেশ্যন কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছডিয়াম ক্লৰাইড সাধাৰণ নিমখৰ ৰাসায়নিক নাম হ'ল ছডিয়াম ক্লৰাইড নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যনে জলফাই ৰাষ্ট্ৰসংঘৰ পতাকাখনত জলফাই গছৰ ডাল দেখা যায় নেক্সট কুৱেশ্যন কিমান চনৰ পৰা অৰ্জুন বঁটা আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1961 চনৰ পৰা 1961 চনৰ পৰা অৰ্জুন বঁটা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন তল কোনটো যৌগ প্ৰধানকৈ হেণ্ড চেনিটাইজাৰত ব্যৱহাৰ কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এলকহল নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জেনেভা নেক্সট কুৱেশ্যন নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাৰ্বি আংলং নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্যখন গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কুৱেশ্যন পানীৰ পিএইচৰ মান কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 7 পানীৰ পিএইচৰ মান হ'ল 7 নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লক্ষ্ণৌ ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত নেক্সট কুৱেশ্যন মেঘদূত ৰচনা কোনে কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কালিদাস মেঘদূত ৰচনা কৰিছিল কালিদাসে নেক্সট কুৱেশ্যন শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দ্ৰকমল বেজবৰুৱা ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা নেক্সট কুৱেশ্যন সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফেডম মিটাৰ সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম হ'ল ফেডম মিটাৰ নেক্সট কুৱেশ্যন ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1951 চনৰ পৰা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় 1951 চনৰ পৰা নেক্সট কুৱেশ্যন গীতা আৰু ভাংৰা কোন ৰাজ্যৰ নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাঞ্জাৱ গীতা আৰু ভাংৰা পাঞ্জাৱ ৰাজ্যৰ নৃত্য নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1939 চনত নেক্সট কুৱেশ্যন সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পশ্চিমবংগ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন পশ্চিমবংগত অৱস্থিত নেক্সট কুৱেশ্যন গীতিকবি বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি বুলি জনা যায় নেক্সট কুৱেশ্যন প্ৰথম ইংগো ব্ৰহ্মী যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1825 চনত প্ৰথম ইংগো ব্ৰহ্মী যুদ্ধ হৈছিল 1825 চনত নেক্সট কুৱেশ্যন মানাহক কিমান চনত
ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1990 চনত। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পৃথু। বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা আছিল পৃথু। নেক্সট কুৱেশ্যন, মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1979 চনত। মাদাৰ টেৰেছাই 1979 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দাদাভাই নৌৰাজী। প্ৰভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হ'ল দাদাভাই নৌৰাজী। নেক্সট কুৱেশ্যন, তলৰ কোনডাল সীমাৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেকমোহন লাইন। নেক্সট কুৱেশ্যন, ভাৰতৰ লোকপিয়ল প্ৰতি কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 10 বছৰ। ভাৰতৰ লোকপিয়ল প্ৰতি 10 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 জুলাই। 1 জুলাই তাৰিখে নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ডাচ কেপিটেল নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্ল মাৰ্ক্স। ডাচ কেপিটেল নামৰ গ্ৰন্থখনৰ লেখক হ'ল কাৰ্ল মাৰ্ক্স। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত। নেক্সট কুৱেশ্যন, এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কমলজিৎ কুণ্ডু। এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল কমলজিৎ কুণ্ডু। নেক্সট কুৱেশ্যন, তুজুক ই বাবৰি কাৰ ৰচনা? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবৰ। তুজুক ই বাবৰি ৰচনা কৰিছিল বাবৰে। নেক্সট কুৱেশ্যন, মোহিনী আট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কেৰেলা। মোহিনী আট্টম কেৰেলা ৰাজ্যৰ ধ্ৰুপদী নৃত্য। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তুলসী দাস। ৰামচৰিত মানস নামৰ গ্ৰন্থখনৰ লেখক হ'ল তুলসী দাস। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন তাৰিখে শিশু দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 14 নৱেম্বৰ। 14 নৱেম্বৰ তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 জন। নেক্সট কুৱেশ্যন, গোষ্ঠী নিৰপেক্ষ নীতি জন্মদাতা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা আছিল জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, উত্তৰাখণ্ডৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দেহৰাদুন। উত্তৰাখণ্ডৰ ৰাজধানী চহৰখনৰ নাম হ'ল দেহৰাদুন। নেক্সট কুৱেশ্যন, মালগুডি ডেজ নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ কে নাৰায়ণ। মালগুডি ডেজ নামৰ গ্ৰন্থখনৰ লেখক হ'ল আৰ কে নাৰায়ণ। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে মেডাম মে ফি দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 31 জানুৱাৰী। 31 জানুৱাৰী তাৰিখে অসমত মেডাম মে ফি দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক অসমৰ ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়। নেক্সট কুৱেশ্যন, ৰুমাল নামৰ ঘূৰ্ণী বতাহ কোনখন দেশে নামকৰণ কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ওমান। নেক্সট কুৱেশ্যন, কোনখন দেশৰ লিখিত সংবিধান নাই? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইংলেণ্ড। নেক্সট কুৱেশ্যন, কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1948 চনত। 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, স্বৰ্ণ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পঞ্জাৱ। স্বৰ্ণ মন্দিৰ ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত অৱস্থিত। নেক্সট কুৱেশ্যন, এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 35 বছৰ। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বানভট্ট। হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক হ'ল বানভট্ট। নেক্সট কুৱেশ্যন, ভাৰতত কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 ছেপ্টেম্বৰ। ভাৰতত 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
নেশ্যনেল ছায়েন্স ডে কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 28 ফেব্ৰুৱাৰী। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, অসমৰ নিম্নলিখিত কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জামুগুৰি হাট। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1952 চনত। বড়ো সাহিত্য সভা গঠন হৈছিল 1952 চনত। নেক্সট কুৱেশ্যন, কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2003 চনত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সুচেতা কৃপালনী। নেক্সট কুৱেশ্যন, এচিডে নীলা নিটমাছ পেপাৰক কোন ৰঙলৈ ৰূপান্তৰিত কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰঙা। এচিডে নীলা নিটমাছ পেপাৰক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে। নেক্সট কুৱেশ্যন, কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আহাৰ মাহত। আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৃতকৰ সমাধিস্থল। মহেঞ্জোদাৰো শব্দৰ অৰ্থ হ'ল মৃতকৰ সমাধিস্থল। নেক্সট কুৱেশ্যন, কাৰ্গিল বিজয় দিৱস কোন তাৰিখত পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 26 জুলাই। 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নগাঁও। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰিয়তমা চিঠি কবিতাটিৰ কবি কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমা চিঠি কবিতাটোৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা আছিল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম প্ৰকাশিত অভিধানখন আছিল অসমীয়া আৰু ইংৰাজী অভিধান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপাপুথিখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপাপুথিখনৰ নাম আছিল ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আছিল মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বীণ বৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম আছিল বীণ বৰাগী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মই প্ৰেমত পৰিলোঁ। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম আছিল মই প্ৰেমত পৰিলোঁ। নেক্সট কুৱেশ্যন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাতালপুৰী। প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল পাতালপুৰী। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। নেক্সট কুৱেশ্যন, বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমৰ তীৰ্থ। বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম হ'ল অমৰ তীৰ্থ। নেক্সট কুৱেশ্যন, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখকজনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ প্ৰফুল্ল মহন্ত। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখকজন ডক্টৰ প্ৰফুল্ল মহন্ত। নেক্সট কুৱেশ্যন, শিশু সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বকুল ফুলৰ দৰে গ্ৰন্থৰ লেখকজনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মৃণাল কলিতা। বকুল ফুলৰ দৰে গ্ৰন্থৰ লেখকজনৰ নাম হ'ল মৃণাল কলিতা। নেক্সট কুৱেশ্যন, অসমীয়া জনসাহিত্য নামৰ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী অসমীয়া জনসাহিত্য নামৰ শীৰ্ষক গ্ৰন্থখনৰ লেখকজন হ'ল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী নেক্সট কুৱেশ্যন জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিৰি জীয়ৰী জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মিৰি জীয়ৰী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বাৰ্তা আলোচনী কোনখন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণোদয় প্ৰথম অসমীয়া বাৰ্তা আলোচনীখনৰ নাম হ'ল অৰুণোদয় নেক্সট কুৱেশ্যন অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাথান ব্ৰাউন অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম নৱমী প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম আছিল ৰাম নৱমী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ল'ৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম আছিল ল'ৰা বন্ধু নেক্সট কুৱেশ্যন ভাঙনি কোঁৱৰ বুলিলে কাক জনা যায় ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি বুজা যায় শ্ৰীমন্ত শংকৰদেৱক নেক্সট কুৱেশ্যন নামঘোষাৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাধৱদেৱ নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ নেক্সট কুৱেশ্যন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল ৰাম সৰস্বতীয়ে নেক্সট কুৱেশ্যন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 চনৰ শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুণাভিৰাম বৰুৱা আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীৰ প্ৰথম সম্পাদক আছিল গুণাভিৰাম বৰুৱা নেক্সট কুৱেশ্যন কথাগীতাৰ ৰচক কোন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভট্টদেৱ কথাগীতাৰ ৰচক আছিল ভট্টদেৱ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভানুমতী অসমীয়া সাহিত্যৰ আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম আছিল ভানুমতী নেক্সট কুৱেশ্যন অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলী অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলীয়ে নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱ গ্ৰন্থৰ ৰচক কোন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ গ্ৰন্থখনৰ ৰচক আছিল সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হৰিচন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম আছিল হৰিচন্দ্ৰ উপাখ্যান নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি নেক্সট কুৱেশ্যন কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কীৰ্তিনাথ হাজৰিকা প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল কীৰ্তিনাথ হাজৰিকাই নেক্সট কুৱেশ্যন কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলিও জনা যায় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘৰজেউতী প্ৰথম মহিলা আলোচনীখনৰ নাম আছিল ঘৰজেউতী নেক্সট কুৱেশ্যন বীণা বৰুৱা কোন ব্যক্তিৰ স্বপ্ন নাম ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট কুৱেশ্যন শিলপদ্ম কোন বিখ্যাত ব্যক্তিৰ স্বপ্ন নাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন পিতা পুত্ৰ নামৰ গ্ৰন্থকাৰ কোন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হোমেন বৰগোহাঁই পিতা পুত্ৰ নামৰ গ্ৰন্থকাৰজন হ'ল হোমেন বৰগোহাঁই নেক্সট কুৱেশ্যন অন্তৰীপৰ ৰচক কোন
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অতুল চন্দ্ৰ হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কনকসেন ডেকা। 2014 চনত শংকৰদেৱ বঁটা লাভ কৰিছিল কনকসেন ডেকাই। নেক্সট কুৱেশ্যন, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মামৰে ধৰা তৰোৱাল। মামৰে ধৰা তৰোৱালৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।